Hello friends, welcome back to another session of Seba CBSE Corner. सबले Seba CBSE Corner ले স্বাগতম জনাইছো। নতুন এটা সেশন আৰু আজি কুইকলি আমাৰ তোমাৰ ইম্পৰ্টেন্ট এটা সেশন তোমালোকৰ মাজলৈ লৈ আহিছো এজ তোমালোকৰ হায়াৰ সেকেন্ডাৰী এক্সাম সন্মুখত আছে বেছি দিন নাই দুই দিনৰ মাজত আৰু দুদিন মান আছে তো তোমালোকৰ ফিজিক্সৰ যোনটো প্যাটাৰ্ন চালো মই ফিজিক্সৰ প্যাটাৰ্নত তোমালোকৰ কি আহি গৈছে কিছু যোৱাবাৰৰ প্যাটাৰ্নত আছে কমপ্লিটলি এটা তোমাৰ আনএক্সপেক্টেড কিছু প্যাটাৰ্ন দেখা পোৱা গৈছে কেনেকা ধৰণৰ জাস্ট লাইক এমসিকিউ আহিছে এবাৰ এন্ড এমসিকিউ তো তোমাৰ জেনাৰেলি AICCC পৰা এক্সপেক্ট কৰা নাছিলো ইমান কিন্তু 1 মাৰ্কছৰ কোৱেশ্চন ভেৰি শৰ্ট টাইপ কোৱেশ্চন জেনাৰেলি দিয়া দেখা যায় তো ফিজিক্সত যদি এমসিকিউ আহিছে তেতিয়ালে নিশ্চয় কেমিষ্ট্ৰিটো এমসিকিউ দেখা যাব পাৰে তো তাৰ ওপৰত ডিপেন্ড কৰি কিনে মই তোমালোকৰ মাজলে টপ 30 এমসিকিউজ লৈ আহিছো which is তোমাৰ কি হ'ব তোমাৰ অৰ্গেনিক কেমিষ্ট্ৰি পৰা মই বেছি দিয়া নাই ম্যাক্সিমাম তোমাৰ ইনঅৰ্গেনিক এন্ড তোমাৰ ফিজিক্যাল কেমিষ্ট্ৰিৰ এমসিকিউজ বিলাক আছে সো তোমালোকে ভালকে 30 এমসিকিউজ প্ৰেক্টিস কৰা মেবি 8টা এমসিকিউজ তোমালোকৰ ফিজিক্সত কৰিব দিছিলে 11টা দিয়া আছিল সো ঠিক আছে তো তোমালোকৰ মাজৰে বহুতে ইয়াতে সুধিব স্যাৰ ইয়াৰ পৰা কেইটা এমসিকিউ আহিব মোৰ এক্সামত দিস ইজ ভেৰি ডিফিকাল্ট কোৱেশ্চন টু আনসাৰ বুজি পাইছা এটো মোৰ হাতত আনসাৰ নাই বুজি পাইছা নাই সো বাট আমি চেষ্টা কৰো যে তোমাৰ কি ইম্পৰ্টেন্ট টপিকছৰ পৰা ইম্পৰ্টেন্ট টপিক কভাৰ কৰিবলৈ যোনবিলাক সেকশনৰ পৰা বেসিক্যালি কোৱেশ্চনস হিট কৰে বুজি পাইছা সো 30 এমসিকিউ তোমাৰ পঢ়ি যোৱা আৰু এনেকে পঢ়ি যোৱা যাতে তোমাৰ কি 8টা আহা কৰা মইতো আহা কৰিছো যে 8টা ইয়াৰ পৰা আহি যাক বুজি পাইছা নে সো দ্যাটস অল তো আজি তেতিয়ালে বেছি আৰু কথা নাপাতো উইদাউট এনি ওয়েস্টিং টাইম জাস্ট স্টার্ট কৰো ভিডিও বুজি পাইছা নে কিয়নো পৰীক্ষা একেবাৰে দুৱাৰ দলিত আছে বুজি পাইছা সো বেছি দেৰি কৰিব নোৱাৰিম আমি সো লেটস গেট স্টার্টেড কোয়েশ্চন নাম্বার 1 কোয়েশ্চন নাম্বার 1 এটো মই সলিউশনৰ পৰা দেখা তোমাৰ লোৱা এটা কোয়েশ্চন হয় which of the following condition is not satisfied by an ideal solution জেনাৰেলি ফিজিক্সত তিনটা অপচন আছিল মই চাৰিটা অপচন দি দিছো বাৰু কোনো কথা নাই তো যদি আনসার জানা তিনটা চাৰিটা দ্যাটস নো ম্যাটাৰ তো আইডিয়াল সলিউশনৰ কাৰণে কি কৈছে যে তলৰ কোনটো অপচন শুদ্ধ নহয় বা স্যাটিসফাইড নকৰে আইডিয়াল সলিউশন কোনবিলাক হয় জুনে ৰালছ ল ফলো কৰে ৰালছ ল ফলো কৰিব হলে কি হ'ব কয় এনথালপি চেঞ্জ 0 হয় ভলিউম চেঞ্জ 0 হয় এন্ড দা যোনটো তোমাৰ কি হয় আমি প্ৰেসাৰ যোনটো এক্সপেক্ট কৰি থাকো বুজি পাইছা থিওৰিটিক্যাল প্ৰেসাৰ আৰু এক্সপেক্টেড প্ৰেসাৰ যোনটো হয় you can say that calculated pressure আৰু observed pressure will be same তো তোমাৰ কি আছে কোৱা দেল তোমাৰ এটো মিক্সিং তো কি দিয়া আছে ইয়াতে 0 let me take the pen first তো প্ৰথমতে তোমাৰ এটো 0 হৈ আছে ইট ইজ কারেক্ট ভলিউম তোমাৰ কি হয় অফ কোর্স আইডিয়াল সলিউশন ভলিউম মিক্সিং ওভারঅল ভলিউম মিক্স 0 হয় দেন রাওয়াল লো ওবে কৰে দিস ইজ অলসো কারেক্ট তো তিনটা শুদ্ধ হৈ গৈছে মানে কি হৈ যাব এজ এ ফর্মেশন অফ এজিওট্রপিক মিক্সার আইডিয়াল সলিউশনে এজিওট্রপিক মিক্সার ফর্মেশন নকৰে তোমালোকে জানা যে এজিওট্রপিক মিক্সাৰত কি থাকে এনেকাটা মিক্সার যত তোমাৰ কি থাকিব দুইটা কম্পোনেন্টৰে বয়লিং পয়েন্ট কি থাকে সেম থাকে এন্ড এজিওট্রপিক মিক্সার ইদার আইডিয়াল কিন্তু এজিওট্রপিক মিক্সার দুই ধৰণৰ থাকে মিনিমাম বয়লিং এজিওট্রপি যোনে পঢ়িছা তাৰ কাৰণে কৈ আছো আৰু ম্যাক্সিমাম বয়লিং এজিওট্রপি তো মিনিমাম বয়লিং এজিওট্রপি পজিটিভ ডেভিয়েশনৰ লগত ৰিলেটেড ম্যাক্সিমাম বয়লিং এজিওট্রপি নেগেটিভ ডেভিয়েশন লগত ৰিলেটেড তো পজিটিভ নেগেটিভ ডেভিয়েশন আহি গল না দ্যাট মিন্স ইট ইজ ডেভিয়েটেড ফ্রম দা আইডিয়াল সলিউশন লেট দ্যাট তোমার কনসেপ্টুয়াল হেখিনি তো আনসার উইল বি ডি ইজ দা আনসার next question le ha question number 2 people add sodium chloride to water while boiling egg of course যেটা আমি পানী গৰম কৰো তোমাৰ কি সৰি এগ যেতিয়া গৰম কৰা হয় অলপমান নিমখ ঢালি দিয়া হয় this is due to কিহৰ কাৰণে কৰা হয় due to the boiling point or elevation বুজি পাইছা নে যদি নিমখ ঢালি আছা মানে কি তুমি সলিউট এড কৰি আছা বুজি পাইছা আমি কি জানো delta tb that means increasing or elevation in boiling point is depend upon Van Hoff factor then তোমাৰ কি আছিল molality আৰু kv বুজি পাইছা তো আই যোনটো হয় দিস ইজ আই NaCl ঢালাৰ লগে লগে এটো এটা সলিউট হয় আৰু যেতিয়া NaCl ঢালিবা Na পজিটিভ আৰু Cl নেগেটিভ দুটা আয়নস ফৰ্মেশন হ'ব আৰু আইৰ ভ্যালু Van Hoff factor will be 2 যিমান Van Hoff factor বেছি হ'ব ইমানে delta tb ৰ ভ্যালু that means elevation in boiling point will be increase বুজি পাইছা তো তেনেকা হল কথা গ্লুকোজৰ কাৰণে আইৰ ভ্যালু কিমান হয় তোমাৰ গ্লুকোজৰ কাৰণে আইৰ ভ্যালু তোমাৰ কি হয় দ্যাট ইজ আমি 1 বুলি মানিলো সুক্ৰোজৰ কাৰণে কিমান মানিলো দিস ইজ 1 বুলি মানিলো দ্যাট মিন্স যোনবিলাক তোমাৰ কি হৈ যায় না এসোসিয়েট হয় যেনেকা সলিড না এসোসিয়েট না ডিসোসিয়েট হয় হেবিলাকৰ কাৰণে Van Hoff factor will be 1 তো NaCl কিন্তু তোমাৰ কি হৈ যাব ইয়াতে ডিসোসিয়েট হ'ব আৰু দুটা আয়নছত তুমি কি হৈ যাবা তুমি ইয়াতে ব্ৰেক হৈ যাব সেই কাৰণে আমি কোৱালিটেটিভ প্ৰপাৰ্টিজে পঢ়ো লাষ্টত আমি কাৰেকচন কৰো আৰু কাৰেকচন কৰি কিনে কি লগাই দিও Van Hoff factor লগাই লব লাগে ফৰ এসোসিয়েশন বা ডিসোসিয়েশন টাইপ সল্টৰ কাৰণে বা তুমি কব পাৰা সলিউটৰ কাৰণে
तो that will be तुम्हार কি হ'ব increase the boiling point increase কৰিব this is a very good question the molar elevation constant depends upon nature of solvent বুজি পাইছা molar elevation constant যোনটো হয় next question number 4 electrochemistry এটা simple questions হয় যে দা তোমাৰ কি কৈছে দা তোমাৰ the charge required to reduction of তোমাৰ কোৰ পৰা কোলে reduction হৈ আছে কোৱা MnO4 negative পৰা Mn2 যেতিয়া এনেকা দিয়া তুমি কি কৰা oxidation number ইয়াতে কোৰ পৰা কোলে change হৈ আছে চোৱা MnO4 negative that means +7 oxidation state আছে এটো জানাই oxidation state ওলাবলৈ সবে I think সবে জান ওলাবলৈ পাৰে তাৰ পিছত MnO2 কিমানত আছে কোৱা I think Mn ক লৈ লো x লৈ লো মাইনাস আৰু অক্সিজেনৰ কাৰণে তো -2 হয় তো -4 0 x +4 oxidation state ওলাব I hope তোমালকে জানাই তো +7 ৰ পৰা কিমানলৈ তোমাৰ কি হল কোৱা +4 লৈ গল that means reduction হৈছে that means reduction হোৱা মানে কেটা ইলেক্ট্ৰন দিব লাগিব দিতে হলে কোৱা আৰু তিনটা ইলেক্ট্ৰন দিব লাগিব সো ইফাল দিও +4 ইফাল দিও +4 লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ইলেক্ট্ৰন ব্যালেন্স কৰিব লাগিব নহয় কেটা ইলেক্ট্ৰনৰ ৰিকোয়াৰ্ড হ'ব ফৰ ৰিডাকশন অফ +7 to +4 গলে তিনটা ইলেক্ট্ৰন that means তিনটা 3 mole of electron মানে 3 farad is the answer jiman mole of electron iman farad this is a simple type question I will say question number 5 aha electrochemistry pa aha again e naught or value ulabo lage of course fe2 r pra fe0 that means reduction or value di ase 3 r pra 2 di ase ebar ki koribo lage kwa fe r pra etu reaction or karone ki ulabo standard cell potential ulabo lage ami ki janu e naught cell is equal to e0 e naught cathode minus e0 anode এটা তোমালকে তুমি এটা বস্তু ক্লিয়ারলি সোয়া দুইটা রিডাকশন ফর্মত আছে কোনো কথা নাই দ্যাটস ভেরি গুড এটা ইয়াতে রিঅ্যাকশনত কি আছে আয়রনৰ পৰা তোমাৰ কোলে গৈছিল কোৱা Fe ৰ পৰা তোমাৰ কি হৈছে Fe2 পজিটিভ দ্যাট মিন্স আয়রনৰ কি হৈ আছে কোৱা Fe ৰ পৰা Fe2 পজিটিভ হোৱাটো অক্সিডেশন হৈ আছে ধৰিব পাইছা আৰু তোমাৰ কি হৈছে Fe3 ৰ পৰা Fe2 এটো কি হৈছে ৰিডাকশন হৈ আছে তো ইয়াতে ৰিডাকশন কোত হ'ব ৰিডাকশন যোনটো হয় যাৰ ৰিডাকশন হয় হি সদায় কোত যাব ক্যাথডত যাব তো Fe3 ৰ পৰা Fe2 থকা বস্তুটো তোমাৰ কি হৈ যাব কিমান ভ্যালু আছে কোৱা because eto reduction hoy ase reduction to cathode hoy to 0.771 ekku change koribo na lage kionu 3 to 2 ase reduction form ote ase minus yat value kiman di ase kwa ebar tumar Fe r pra Fe2 positive that means eto oxidation ot ase bujiba paisa ar oxidation form to ko jabo hoda anode jabo but ami yar form to olai hodai e naught or ei junto e naught or value thakibo eto hodai reduction form otei thakibo buji paisa but ami yate reaction ot ki gom pam je eto ko jabo anode jabo কিন্তু তুমি এটা সাইন চেঞ্জ কৰিব না লাগে বুজিবা পাইছা তো Fe2 ৰ পৰা Fe লৈ গৈছে দ্যাট মিন্স কিমান হৈছে -0.441 তো কি হৈ যাব কা মাইনাস সে প্লাস হৈছে পাৰে দুইটা সাম আপ কৰি দিবা I think 1.212 ইমান ভোল্ট ইজ দা আনসার অপশন নাম্বার ফার্স্ট উইল বি দা কারেক্ট আনসার তো এনেকা ইনটৰ ভ্যালু উলাটো হিকিছা E0 ক্যাথড মাইনাস এনড ক্যাথডত রিডাকশন এনডত অক্সিডেশন দ্যাটস ইট question number 6 which of the following is a false statement তলৰ কোনটো এটা তোমাৰ কি হয় statement শুদ্ধ নহয় তো molecularity for a particular reaction will be maybe 0 or fraction no molecularity 0 fraction hobo নোৱাৰে order 0 hobo পাৰে বা fraction hobo পাৰে বুজি পাইছা molecularity মানে কি হৈছে কিমানটা molecule collides হৈ আছে বুজি পাইছা আৰু collision হৈ কিনে আমাৰ কোলে কনভার্ট হ'ব কা প্ৰডাক্টলে কনভার্ট হ'ব তো collision তো তোমাৰ যোনটো তোমাৰ কি হৈছে যিমানে তোমাৰ কি হৈ যাব হেতু তোমাৰ কি হ'ব molecularity 0 মানে that is meaningless হৈ যাব কেন molecules collide কৰাই নাই মানে তেনেকা ধৰণৰ কথা যদি molecule collision নহয় তেতিয়ালে আমি প্ৰডাক্ট পাম নেকি না পাও নহয় তো molecularity কাৰণে 0 হ'ব নোৱাৰে this is the তোমাৰ simple meaning now question this is very good question number 7 in the formation of SO2 the contact process of course জানাই যে তোমাৰ কি formation হয় SO2 নহয় SO3 generally আৰু contact process generally H2SO4 or preparation or কাৰণে আমি prepare কৰো this will be formation of SO3 তাই কি কৰিব লাগে ইয়াতে তোমাৰ দি আছে rate of disappearance of তোমাৰ কি oxygen দিয়া আছে and rate of formation of SO3 উলাব লাগে rate of formation of SO3 উলাব লাগে আমি rate টো লিখি লওছো এটো this particular reaction ৰ কাৰণে minus যদি reactant কিনে কি হৈ যাব এটা তোমাৰ কিনো reactant কমি যায় সদায় এখানে মাইনাস দিব লাগে minus half of তোমাৰ কি হৈছে d of SO2 by dt differentiation minus again d of O2 by dt is equal to এবাৰ প্ৰডাক্টৰ পিনে লিখি আছে না তো half of এবাৰ d of SO3 by dt এটা তোমাৰ কি উলাব লাগে যে তোমাৰ কি rate of formation of SO3 formation সদায় মনত ৰাখিবা তোমাৰ formation কক appearance কক বা disappearance কক formation or appearance is same thing disappearance or তোমাৰ কি হৈ যাব যোনটো তোমাৰ গৈ আছে বুজি পাইছা এটা যেতিয়া এবিলাক আমাৰ ৰেট লিখিব লাগে তেতিয়া এই কোএফিশিয়েন্ট বিলাক তাৰ ওচৰত ৰাখিব নোৱাৰিবা দ্যাট মিন্স এ 2 আছে নহয় 2 to এফাল দি তোমাৰ এতিয়া মই এনেকৈ লিখিব পাৰো নে নহয় সো d of SO3 by dt is equal to 2 into r
অফ কোর্স লিখিব পাৰো এটো স্যার 2 এফাল দি গুছি গলে r ৰেটৰ কি হ'ল টুৱাইস হৈ গল এটা ৰেট ইজ ইকুয়াল টু কি হয় দিস চোৱাচোন এটো ইকুয়াল হয় সো - d of o2 by dt that means rate of disappearance is equal to rate ঠিক আছে তো এটো তো দিয়া আছে সো - d of o2 by dt is equal to this value দিয়া আছে that means 2 into এবাৰ তোমাৰ ৰেটৰ ভ্যালুটো তোমাৰ কি কেনে ইকুয়াল হৈ গল না rate of disappearance of O2 যোনটো হল এটো কাৰ ইকুয়াল হৈ গল কোৱা O2 যোনটো ডিসঅ্যাপিয়ার হৈছে ৰেটৰ ইকুয়াল হৈ গল তো r ৰ ভ্যালু ইজ ইকুয়াল টু কি হৈ যাব কোৱা 2.5 into 10 to the power minus 4 তো কি হৈ যাব কোৱা এটো মাল্টিপ্লাই কৰিবা 5 into কি হৈ যাব 10 to the power minus 4 কিয়নো 25 দুগুণ 50 তো কোনটো আনসার আই যাব d is the answer this is very simple question but এটো এটা প্লাস আছে এটা মাইনাস আছে তো you have to take care about the sign now next question a Freundlich's adsorption isotherm x by m that means Freundlich's adsorption isotherm কি হয় amount of absorbate কত কি হৈছে যত absorbentত যোনটো লাগিছে যিমানখিনি absorb হল that is depends upon pressure লগত depend কৰে এটা তাতে তোমাৰ কি আছে তোমালোকে এটা যেটা Freundlich's adsorption isotherm draw কৰিছিলা তাতে low pressure region আছে high pressure region আছে and moderate pressure region আছে and different তোমাৰ কি হয় pressure regionত n or value 1 by n or value depend কৰে এতিয়া শুনা low এটা বস্তু মই কৈ দিও low pressure regionত 1 by n or যোনটো value হয় this is slope of the graph তোমাৰ কি হয় equation value 1 হয় always remember moderate তোমাৰ কি হ'ব 0 আৰু 1 ৰ মাজত থাকিব আৰু high pressure regionত 1 by n that is slope or value কি থাকে কোৱা 0 থাকে this is তুমি কান খুলি শুনি লবা আৰু এটো নোট কৰি লবা this is very important আৰু পৰীক্ষাৰ পইণ্ট অফ ভিউ তো Freundlich's adsorption তোমাৰ যোনটো isotherm curve আছে আহিবই পৰীক্ষাত লগাৰিথমিক ফৰ্মটো ভালকে চাবা and এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় সাৰফেস কেমিষ্ট্ৰি তো ইকুৱেল টু কি হৈ যাব কোৱা লো প্ৰেছাৰ ৰিজনত সুদিছে নহয় n or value it will be 1 next surface chemistry ata question the potential difference between fixed and diffuse layer for an opposite charge মানে charging of colloidal particles তাৰ পৰা questions আহিছে তো diffuse আৰু fixed layer বুজিবা এটা layer fixed থাকিব এটা layer তোমাৰ কি হৈ থাকিব তোমাৰ মোবাইল layer বুলি কও যোনটো চেঞ্জ হৈ থাকিব তো দুটা লেয়াৰৰ মাজৰ যোনটো তোমাৰ potential develop হ'ব তাক আমি surface chemistry কি বুলি কও zeta potential বুলি কও remember this very good question boiling point of the hydride of 16 group are in the order of hydride or কি লাগে water লাগে তো তোমাৰ কি কৰিবা কোৱা এবিলাক যে হাইড্ৰেট দি আছে H2O H2 Te দি আছে জেনাৰেলি হাইড্ৰেট বিলাক মই লিখি লওছুন H2O থাকে H2S oxygen sulfur then selenium then tellurium and then polonium generally আমি স্টাডি নকৰো radioactive হয় তো জেনাৰেলি কি oxygen sulfur selenium আৰু tellurium আৰু হাইড্ৰেট গুটে কেইটা হাইড্ৰেট আছে কম্পাউন্ড হয় গুটে কেইটা এতিয়া তোমাৰ কথা হল যে boiling point এর order boiling point is always remember boiling point is depend upon molecular weight তো এতিয়া শুনা এতিয়া oxygen sulfur hydrogen তো দুটা আছে সবতে selenium tellurium গুটে কি আছে তোমাৰ কোৱা ডাউন দা গ্ৰুপত molecular weight বহুত ইনক্ৰিজ হয় তো molecular weight যদি ইনক্ৰিজ হয় তেতিয়া van der Waals force বাঢ়িব van der Waals force বাঢ়িলে molecule বিলাকৰ মাজৰ attraction বাঢ়ি যাব আৰু attraction যদি বাঢ়ি যায় তেতিয়া হলে কি লাগিব বহুত টেম্পাৰেচাৰ লাগিব তাহাতক ব্ৰেক কৰিবলৈ বুজি পাইছা that means weight বাঢ়া মানে van der Waals force বাঢ়া মানে boiling point বাঢ়ি যোৱা কিন্তু এটা এক্সেপশন আছে H2O তোমাৰ কি হৈ যাব van der Waals force সবচেয়ে strong force হাইড্ৰোজেন বন্ডিং দেখা পোৱা যায় সেই কাৰণে ইয়াৰ boiling point সবতছে বেছি হ'ব তাৰ পিছত তোমাৰ কি আহিব ক H2O যোনটো হ'ব একদম ইয়াতে আহি যাব বুজিব পাইছে সবতছে বেছি ইয়াৰ হ'ব ধৰিব পাইছে এটা অৰ্ডাৰ কোনটো হৈ যাব ক H2O সবতছে বেছি দেন H2T বুজি পাইছে নে কিনো ইয়াৰ weight বেছি না tellurium আছে তাৰ পিছত weight কমি আছে boiling point কমি যাব কিনো weight is depend upon van der Waals force always remember boiling point যেতিয়া এটা boiling point melting point এবিলাক টার্ম আহা মানে তুমি বন্ডিং অৰ আইডিয়া জানিব লাগিব কিমান স্ট্ৰং ফোর্স আছে ভিতৰত যদি উইক ফোর্স থাকে তেতালে boiling point তোমাৰ কি হৈ যাব এনে কমি যাব this is very good question mark this question important হয় question number 11 set the set with the correct order of acidity order যদি তোমাৰ কি দিয়া আছে গটে অক্সিডেশনৰ নিচিনা দেখা পোৱা গৈছে তো এবিলা কি কৰিবা তুমি জাস্ট অক্সিডেশন নাম্বাৰৰ হৈতে acidity explain to নকৰো মই এতিয়া acidity is directly proportional to oxidation number তো oxidation number কার বেশি হবে ইয়াতে সবচেয়ে বেশি তাৰ পিছত এটো কম কেন অক্সিজেন বাঢ়ি আছে না তো 1 will be the answer চাইলবা the increasing order of their reducing power of halogen reducing power মানে কি বেলেগক হাইড্ৰোজেন দিয়া কোনে ইজিলি হাইড্ৰোজেন দিব পাৰিব কোৱা H আৰু I ৰ মাজৰ ডিসটেন্স সোয়াচোন বহুত ইনক্রিজ হ'ব কিয়নো আয়োডিন হয় ইমান ডাঙৰ সাইজ এই সাইজটো যিমানে সৰু তোমাৰ কি হ'ব I just like fluorine বহুত উচ্চৰ শক্তি আহিব that means bonding এই H আৰু I ৰ মাজৰ বন্ডিং টো কি হৈ যাব উইক হৈ যাব ধৰিব পাইছা এটা জোৰ পৰা ইজিলি তোমাৰ কি যাব হাইড্ৰোজেন গুছি যাব তাকে তুমি আমি কি বুলি কও that means reducing power বেছি বেলেগক হাইড্ৰোজেন দিয়াটোকে reducing power বুলি কয় তো order will be this কিয়নো H I সবতছে বেছি দেখুৱা হৈছে তাৰ পিছত H আছে তাৰ পিছত H then H
তাৰপিছত the partial hydrolysis of XCF4 XCF4 or hydrolysis xenon compound or hydrolysis গুটে কেটাৰে ভালকে চাবা this is one of the important question in p block element from 18 group তো ইয়াতে কি কৈছে যে partial মানে অলপমান hydrolysis হৈছে XCF4 hydrolysis কৰা মানে কি হয় water molecule জুখোৱা always remember এটা oxygen যদি হুমাই যায় দুটা fluorine ওলাই যায় তো XCOF তো XC2 তোমাৰ কি XCOF2 will be the result okay অলপমান difficult হৈছে হৈছে তো তোমাৰ কি হল XCOF2 will be the result কেনেকৈ আহিলে কোৱা or partial hydrolysis হৈছে তুমি গুটেই ফ্লোৰিন আতৰাব নালাগে আৰু বহুত অক্সিজেন হুমাব নালাগে যদি ফাৰ্দাৰ ইয়াক হাইড্ৰোলাইসিস কৰা দেন তোমাৰ কি হৈ যাব কোৱা XC তোমাৰ কি হৈ যাব তেতিয়া আৰু অক্সিজেন হুমাই যাব XCO2 হৈ যাব তো তেনেকা ধৰণৰ টাইপ এবাৰ এতিয়া তোমাৰ কি আছে কোৱা XCOF2 দেখা পাইছেন আগতে চাৰিটা ফ্লোৰিন আছিল এতিয়া দুটা ফ্লোৰিন হৈ গল আৰু of course fluorine to single bond বনাই তেতিয়া হলে কি হৈ যাব that means দুটা fluorine আতৰাই কিনে এটা অক্সিজেন হুমাই যাব কিন্তু অক্সিজেন ডাবল বন্ড থাকে remember তেনেকা মন ৰাখিবা which of the following characteristic of a transition metal is associated with catalytic property acha transition element e kiyo catalytic property দেখায় always remember number 1 তেহাতে variable oxidation state দেখায় that is the first reason number 2 যদি হে catalytic property দেখাব লগা হয় that means catalyst বহিবৰ কাৰণে তাহাতৰ সাৰফেসত জায়গা দিব পাৰে মানে হেতৰ লাৰ্জাৰ সাৰফেস এৰিয়া আছে বুজিব পাইছা এই দুটা হল প্ৰাইম ৰিজন তো ইয়াতে তোমাৰ কি হ'ব কা ভেৰিয়েবল অক্সিডেশন স্টেট দেখা পাইছা না দ্যাট মিন্স তোমাৰ কি হ'ব কা তোমার that is the reason for showing catalytic property দুটা ৰিজন কৈছো that shows the larger surface area তোমার ট্রানজিশন মেটাল বিলাকৰ জেনাৰেলি সারফেস এৰিয়া বেছি থাকে হেকাৰণে catalytic property দেখায় হেকাৰণে তো বেলেগ তোমাৰ কি adsorbate আহি কিনে তোমাৰ কি হ'ব পাৰে সারফেসত আহি কিনে বহি যায় adsorbate তো তোমাৰ কি হ'ব catalyst হ'ব তো this is which of the following has the maximum number of unpaired electron তুমি তোমালকে চেক কৰিবা মই এটো বিচাৰি উলিয়াইছো Fe2 পজিটিভ আইৰণৰ কাৰণে সো আইৰন কিমান হয় কোৱা 26 হয় that means তোমাৰ কি হৈ যাব কোৱা 4s2 3d6 আৰু আৰ্গন 18 বুজিব পাইছা এটা Fe2 পজিটিভ মানে দুটা ইলেক্ট্ৰন গুচি গল এটা সো 3d কিমান আছে কোৱা পাঁচটা 1 2 3 4 5 আৰু 6 এটা পেয়াৰ্ড হৈ গল আৰু চাৰিটা ম্যাক্সিমাম কেটা আছে কোৱা চাৰিটা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে বাকি এবিলাকত চাবা কিনো ভ্যানাডিয়াম 23 তিনটা গুছিয়ে গল চোন তো আনপেয়াৰ্ড ইলেক্ট্ৰন ইমান নাথাকে টাইটেনিয়ামত আৰু কম ম্যাগনেসিয়ামত তোমাৰ চাই লবা এটা চেক কৰিবা নাই তোমাৰ ইয়াতছে তোমাৰ কম আহিব তো দিস ইজ দা আনসার the complexes these are called যদি হে তোমাৰ NO2 আছে নহয় this is ambidentate ligand হয় যদি ambidentate ligand complexৰ ভিতৰত থাকে this shows linkage isomers remember maybe NO2 এটো তোমাৰ কি হৈ যাব এবাৰ N দি লাগিছিলে এবাৰ কি দি লাগিব ONO SCN এটো কি হৈ যাব NCS এবাৰ N দি কানেক্ট হ'ব এবাৰ S দি কানেক্ট হ'ব তেনেকা ধৰণৰ লিগান্ড তোমাৰ নিউক্লিওফাইল বা লিগান্ড nucleophile বুলি তো নকও কিনো coordination compound ligand কব লাগিব তো ligand which তোমাৰ connects to তোমাৰ donor side দুটা থাকিব পাৰে তাৰপিছত primary and secondary valency এবাৰ again coordination compounder পৰা আৰু এটা কোৱেশ্চন আছে primary valency always oxidation number equal হয় আৰু secondary valency coordination number equal হয় কান খুলি শুনি লবা এটা এটো যোনটো তোমাৰ কম্পাউন্ড আছে ইয়াতে bidentate ligand লাগি আছে নে নাই bidentate ligand এটা লিগান্ড আৰু দুটা লাগি আছে এটা লিগান্ডে দুটা পজিশন খাই থাকে তো দুটাই কেটা খাব কোৱা চাৰিটা জায়গা খাব আৰু Cl ৰ কাৰণে কি আছে দুটা আছে তো চাৰিটা আৰু দুটা কি হৈ গল 6টা তো কোঅৰ্ডিনেশন নাম্বাৰ প্লাটিনামৰ কিমান হৈ যাব কোৱা দ্যাট মিন্স 6টা সাৰাউন্ডিংত তোমাৰ কি হয় এটা 6টা তোমাৰ কি আছে তুমি কব পাৰা যে লিগান্ড লাগি আছে বুজিব পাইছা বাট বাইডেন্টেড লিগান্ড দুটা আৰু এটা তোমাৰ কি হল তোমার Cl দুটা লাগি আছে মনোডেন্টেড লিগান্ড দুটা লাগি আছে তো 6টা আহি যাব তোমাৰ সেকেন্ড তোমাৰ কি হ'ব কোঅৰ্ডিনেশন নাম্বাৰ 6 মানে সেকেন্ডাৰী ভ্যালেন্সি 6 প্রাইমারি ভ্যালেন্সি En তো নিউট্রাল হয় তো দ্যাট মিন্স অক্সিডেশন নাম্বাৰ অনলি Cl ৰ কাৰণে আহিব আৰু দুটা Cl ৰ কাৰণে কি হ'ব -2 হেফাল দি কলে কি হৈ যাব +2 তো দিস ইজ 2 is the answer মই অলপমান কুইকলি কৈছো EDTA ইথাইলিন ডায়ামাইন টেট্ৰাএচিটেট ইজ এস্টিমেশন অফ কাৰ কাৰণে এপ্লিকেশন অফ কোঅৰ্ডিনেশন কম্পাউন্ডৰ টপিকৰ পৰা কোৱেশ্চনছ হয় দ্যাট মিন্স ক্যালসিয়াম আৰু ম্যাগনেসিয়াম পানীত হাৰ্ড ওয়াটাৰ বুজি পাইছা নে হাৰ্ড ওয়াটাৰক তোমাক কি কৰিবলে যোনটো কঠিনতা পানীৰ কঠিনতা ৰিমুভ কৰিবলৈ আমি কি ইউজ কৰো কোৱা EDTA ইউজ কৰো আৰু এই EDTA হাৰ্ড ওয়াটাৰত থকা ক্যালসিয়াম আৰু ম্যাগনেসিয়ামটো থাকে বুলি ক্লাছ 10 তে পঢ়িছা হে EDTA ইয়াৰ লগত কমপ্লেক্স বনাই লব আৰু তোমাৰ পানীৰ যোনটো কঠিন পানী কি কৰি দিব সফট কৰিব দিস ইজ দা লজিক বিহাইন্ড দিস মোহৰ সল্ট কি হয় অলৰেডি তোমালোকে টাইট্ৰেশন পঢ়িছা মোহৰ সল্ট আৰু অক্সালিক এসিড আই হোপ সবে জানিব লাগে যোনে প্ৰ্যাকটিক্যাল এক্সাম দিছে ভাইবা অলপমান যদি বহিছা মোহৰ সল্টৰ কম্পোজিশন তো ফুদে ভাইবা দ্যাট মিন্স কি হ'ব ferrous ammonium hydrated ferrous ammonium sulfate this is first option to then তোমার কোশ্চেনস আহি যাব এটো নহয় B will be the answer কেন ferrous আছে না
this is চাই লবা then PTFE তোমাৰ কি হয় this is PTFE তো তোমাৰ কি হৈ যাব কা polytetrafluoroethene তো ইয়াৰ কাৰণে তোমাৰ কি হয় টেফলনৰ তোমাৰ কি হয় এটো তোমাৰ কি হয় this is the repeating unit of PTFE is তোমাৰ কি হৈ যাব কোনটো repeating unit হয় এটো তোমাৰ ইয়াৰ কৰা polymer chemistry পাহা question হয় PTFE এর monomer তোমাৰ কি হ'ব জানা this is CF2 তো PTFE টেফলন যোনটো তোমাৰ কি টেফলনৰ যেটো monomer হয় বহুত ভালকে মন ৰাখিবা this is CF2 single one double one CF2 nylon 66 poly তোমার কি polyamide of nylon 66 এর monomer কি হয় কোয়া hexamethyl diamine and ATPase এগুলা তো মুখস্থ রাখিব লাগিব বেকেলাইট তোমার দেন PVC এর কারণে মন রাখিব লাগিব দেন তোমার PAN polyacrylonitrile যুদ্ধ হয় দেন তোমার PTFE আছে হাই ডেনসিটি পলিথিন লো ডেনসিটি পলিথিন গ্লিপটল আছে তো কিছুমান তোমাৰ কি আছে মনোমার্স মন ৰাখিব ৰাবাৰ নেচুৰাল ৰাবাৰৰ কাৰণে যুদ্ধ তোমাৰ মনোমাৰিক ইউনিট হয় এইবিলাক সব মন ৰাখিব লাগিব ইম্পৰ্টেন্ট হয় নেচুৰাল ৰাবাৰ ইজ এন পলিমাৰ অফ কি হয় কাৰ পলিমাৰ হয় কোৱা পলিমাৰ অফ আইসোপ্রিন রিমেম্বার দ্যাট আইসোপ্রিন নেচুরাল রাবাৰৰ মনোমারিক ইউনিট হয় আৰু এইটোৱে তোমাৰ বহুত বাৰে বাৰে লগ লাগি কিনা আমাৰ কি হৈ যাব কোৱা তোমাৰ আইসোপ্রিন বনি যাব বা তোমাৰ কি নেচুরাল রাবাৰ বনি যাব তো দিস ইজ আইসোপ্রিন Which of the following is used in paint? Paint কি use করা হয় গ্লিপটল use করা হয় remember that. Which of the following biomolecules is insoluble in water? Water at insoluble. এটো তোমাৰ কি হয় that is তোমাৰ কেরোটিন যদি হ'ব fibrous protein তো এটো তোমাৰ কি হৈ যাব water at soluble নহয় মন ৰাখিব লাগিব the protein which is responsible for blood clotting কোনটো protein হয় কোৱা fibrinogen আৰু যোনটো তোমাৰ vitamin which is responsible for blood clotting is vitamin K remember that আৰু তোমাৰ কি হৈ যাব this is fibrinogen thrombin এ তোমাৰ কি হৈ যাব fibrinogenক তোমাৰ কলেজ fibrinot কনভার্ট কৰিব which of the following sweetest sugar কি হয় fructose হয় fructose 2 times sweetest than sucrose remember that fructose सबसे तुम्हार के sweetest naturally occurring sugar এর ভিতর fructose is an তোমার কি সবচেয়ে মিঠা সুগার বিটা ডি গ্লুকোজ আছে আর তোমার কি হয় গ্লিসার ডি মানে ইয়াতে তোমার গ্লিসারলডিহাইডৰ যোনটো তোমাৰ ইউনিট হয় তাৰ পৰা ডি টাৰ্মটো আহে গ্লুকোজৰ জেনাৰেলি কিৰেল মলিকুল কেইটা থাকে পাঁচটা থাকে মই এতিয়া স্ট্ৰাকচাৰ ড্ৰ কৰি কিনে তাতে নাযাও কিন্তু ইমান টাইম নহবকে in both DNA and RNA heterocyclic base and phosphate ester linkage are at always remember DNA আৰু both DNA আৰু RNA যোনটো তুমি ইউনিট তো তোমাৰ পলিপেপটাইড যোনটো তোমাৰ চেইন যোনটো আমি প্ৰিপেয়াৰ কৰো বুজি পাইছা তেতিয়া আমাৰ তাতে তোমাৰ কি হয় সয় সুগার আছে নাইট্রোজেনাস বেস এন্ড ফসফেট এই তিনটা লগ লাগাব লাগে না তো এই তিনটা লগ কেনেকে লগ লগোৱা হয় কোৱা সদায় অলওয়েজ রিমেম্বার নাইট্রোজেনাস বেস লগ লগোৱা হয় তো দ্যাট মিন্স কার্বন নাম্বার 1 ত সুগাৰৰ তাৰপিছত তোমাৰ আটা তোমাৰ কি আছে কার্বন নাম্বার 5 ত কি লগ লগোৱা হয় কোৱা ফসফেট যোনটো এইটো দেখা পাইছে না ফসফোডাইস্টার বন্ড ফসফেট টু কোট লগোৱা হ'ব কোৱা কার্বন নাম্বার 5 ত লগোৱা হয় দিস ইজ very good question and which is related with biology also so next question है which of the base is present in RNA but not in DNA এটো তো বহুত ইজি কোশ্চেনস হয় ইমান ইজি কোশ্চেন ইউরাসিল যোনটো হয় RNA প্রেজেন্ট থাকে বাট DNA প্রেজেন্ট না থাকে which of the following does not react with Hinsberg reagent এটা অর্গানিক কেমিস্ট্রি কোশ্চেন আই গল ওকে Hinsberg reagent generally 3 degree amine Hinsberg reagent নিদিয়ে তো 3 degree amine this will be the answer C Hinsberg reagent যোনটো হ'ব এটা তোমাৰ কি হ'ব only তোমাৰ 1 degree বা 2 degree কাৰণে ৰেসপন্সিবল 3 degree amine Hinsberg reagent লগত ৰিএক্ট নকৰে তো আই হোপ মই 30 টা ইম্পৰ্টেন্ট কোৱেশ্চনস তোমালোকৰ মাজলে লৈ আহিলো এক্সেপ্ট অৰ্গানিক কেমিস্ট্রি তো ইয়াৰ পৰা 8 টা কোৱেশ্চনস তোমালোকৰ কিন্তু ফিজিক্সত 8 টা আহিছে তো কেমিস্ট্ৰিটো তো আই হোপ 8 টা বা 10 টা তেনেকা কোৱেশ্চনস আহিব লাগে তো আই হোপ ইয়াৰ পৰা তোমাৰ কোৱেশ্চনস আহিব বুলি আশা কৰিছো মই বহুত ফাস্ট গলো কিন্তু মোৰ নিজৰ টাইম কম টাইম তোমাৰ ওলাই কিনে মই ভিডিও বনাবলৈ চেষ্টা কৰিছো যাতে তোমালোকে এই ভিডিওটো বহুতেই ইম্পৰ্টেন্ট ভিডিও হয় তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শেয়াৰ কৰিবা বুলি আশা থাকিলে and তোমার কি হবো নেক্সট মই তোমালোকৰ লগত লগ পাম একেবাৰে সব ঠিক থাকে যদি থাকে একেবাৰে এক্সাম দিয়াৰ পিছত মই কোৱেশ্চনস ডাইৰেক্ট ডিসকাস কৰিম ঠিক আছে whatever তোমাৰ কিবা কোৱেশ্চনস খুলি মেলি ডিসকাস কৰিম and মই বহুত ভিডিও তো দিছো ৰিসেন্টলি মোৰ তোমালোকে যাবা তো চেনেলৰ ভিতৰত যাবা গৈ কিনে জনে ৰিসেন্ট নিউ ভিউয়াৰ্স চাই আছা ভিডিওস বিলাক লেটেস্ট পেপাৰ দিয়া হৈছে ইম্পৰ্টেন্ট পেপাৰ দিছো তাৰ আগতে তোমাৰ কি কৈছে এটা বুক তোমালোকৰ কাৰণে প্ৰিফাৰ কৰিছিলো which book is very helpful in your exams কিয়নো তাতে মই বহুত তোমাৰ কি হৈছে সিলেক্টেড টপিক মই কিছুমান টপিক ডিসকার্ড কৰি দিছো যোনটো তোমালোকৰ ইমান তোমাৰ কোৱেশ্চন জেনাৰেলি আহা কম দেখা যায় জেনাৰেলি যোনবিলাকে ধৰিলা গোটেই বছৰটো ইমান ধৰিলা তোমাৰ প্ৰপাৰলি ৰিভিজনস দিয়া নাই বা প্ৰেক্টিস কৰা নাই লাষ্টত আহি কিনে এতিয়া তোমাৰ কি হৈছে পুৰা কোনটো পঢ়িম কোনটো নপঢ়িম তাৰ কাৰণে বেছি হেল্পফুল হ'ব
ঠিক আছে তো মই বেছি লেকচাৰ নিদিও বাৰু তো thank you for watching my video thank you for watching again and I will stop here thank you for watching